No rest, no ST, no rest, no comfortable, no rest, no comfortable, no rest. We want justice. কলাতবাৰী সমষ্টিৰ উপহালি আমাৰ চিলাৰায় ভৱনত অনুষ্ঠিত কৰে আৰু যেহেতু ময়ো নিজে কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয় তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে ময়ো আজি এই সভাখনত উপস্থিত থাকোঁ। মই নিজে এজন বিধায়ক হিচাপে আৰু লগতে কোচ ৰাজবংশীৰ এজন সন্তান হিচাপে মই গম পাওঁ যে কোচ ৰাজবংশীসকলৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে অসমত, ঠিক তেনেদৰে আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যথেষ্ট সমস্যা আছে। 126টা সমষ্টিতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক আছে আৰু বিভিন্ন জিঅ'গ্ৰাফিকেলি বিভিন্ন অনুষ্ঠানত থকা বিভিন্ন স্থানত থকা কাৰণে তেওঁলোক বাংলাদেশতো আছে, ৱেষ্ট বেংগলতো আছে, উৰিষ্যাতো আছে, বিহাৰতো আছে, নেপালতো আছে, বিভিন্ন স্থানত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক আছে। ত' এই সমস্যা থকাটো স্বাভাৱিক, আমাৰ সমস্যা যথেষ্ট আছে। ময়ো নিজে যিহেতু এজন কোচ ৰাজবংশীৰ সন্তান হয়, মই গম পাওঁ। আগন্তুক দিনবিলাকত যাতে আমি সকলোৱে মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট আগ্ৰহী কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত। আগন্তুক দিনবিলাকত যাতে আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, তাৰ যি দায়িত্ব, সেই দায়িত্বখিনি আমি সামগ্ৰিকভাৱে আমি পালন কৰিবলৈ যত্ন কৰিম। বিভিন্ন বুদ্ধিজীৱীসকল আছে, এই বুদ্ধিজীৱীসকলৰ লগতো মত বিনিময় কৰা হৈছে। আমাৰ কথা হ'ল কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য, এইটো লৈ চৰকাৰে যি বাৰে বাৰে বোকা চতিয়া ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। আমাৰ এটাই কথা, অসমৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী যদি পূৰণ নকৰে, তেতিয়াহ'লে কিন্তু অসমত আমি এইখন চৰকাৰক কি ধৰণৰ ব্যৱস্থা কৰিব লাগে, আমি তাৰ ব্যৱস্থা কৰি যাম। আৰু আমাৰ এটাই কথা যে খিলঞ্জীয়া ভূমিপুত্ৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সুৰক্ষাত যদি 1 ইঞ্চি যদি কৃপণালী কৰে, তেতিয়াহ'লে কিন্তু আমি হাত সাবটি বহি নাথাকোঁ। আৰু আপোনালোকে গম পায়, কোচ ৰাজবংশীসকল আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।